अब ज़्यादा हो गई है खाली वो पले मगले मुंडे দুটা চোটা এনেকৈ পেলালে একদম লেতেৰা চালি মানে ইয়াত মানে থকা নহয় ৰুমটো ভাল নহয় কাৰণে মানে ada sing sing mana sing soalnya kan kim sing itu mana এখন ইমান লাগে ন আৰু বিছনাখন এনেকৈ এৰেঞ্জ কৰি থওঁ এয়া যেনে পাৰি ল'ব খচিলে গোটেই কাপোৰে অলপ কিবা কিবা মাথাটো ভিতৰত চব ৰাতিপুৱা চিনি চিংকল হৈ আছে বাৰু এইটো নেক্সট ডেৰ ভিডিঅ' হয় ৰাতিপুৱা শুই উঠি ছোৱালী একদম ভায়েকৰ চাইকেল চলোৱাতহে লাগিছে মানে তাই পূৰা আৰু ঘৰলৈ গৈ তাই যে কিমান ফূৰ্তি ভায়েক ককায়েকৰ লগত খেলে তাইৰ স্কুল বাৰু 3 দিন ক্ষতি হ'ল লাটতে তাই যিহেতু এক্সাম শেষ হ'ল দেউতাকে ক'লে বোলে ময়ো ছুটি লৈ লওঁ ব'লা ঘৰৰ পৰা আহোঁগৈ কেইদিনমান থকাকৈ সেইকাৰণে ময়ো বোলো ব'লা মোক দেখি ভিডিঅ' কৰা দেখি বৌয়ে কিবা এটা কৈ পেলাই গ'লগৈ ধান কাটি ৰাখিছে যিহেতু আঘোণ মাহ ধান কাটি আনি ইয়াতে ৰাখিছে আমাৰ গাড়ী থ'বলৈ এতিয়া জেগাই নাইকিয়া হৈছে ঘৰত কি কৰিছে ভাত খাইছে কি মিমি কণীয়ে মোবাইল চাই চাওঁ ফটো লৈ লৈছে কি ৰুমটোত ইমান কাপোৰ ৰখা নহয় আলনাত ইমান কাপোৰ নাথাকে যিহেতু আমি দুদিনমানৰ কাৰণেহে আহোঁ আহিলে মই এইদৰে মানুহজনৰ ঘৰত কিন্তু সদায় মই চাদৰ মেখেলা পিন্ধোঁ দেই এনেদৰে থাকোঁ ৰুমত পকাবোৰ ইমান চাফা নহয় যিহেতু সদায় মোচা নহয় হ'লেও বৌয়ে বাৰু মায়েও বৌয়ে দুয়োগৰাকীয়ে ৰুমটো চিজিল কৰি ৰাখে মই যিহেতু সদায় নাথাকোঁ থকা দিনকেইটা ৰুমটো এনেকৈ চিজিল এৰেঞ্জ কৰোঁ আৰু যিদৰে পাৰোঁ এইখিনিতে ব'লক আপোনালোকক বস্তু এটা দেখাম এইটো বৌহঁতৰ ৰুম এইটো মাহঁতৰ ৰুম তাৰপিছত এইটো হ'ল হয় চবেই বহে টিভি চাই ইয়াতে এইটো ড্ৰয়িং ৰুমত মানে বস্তু এটা কিনিলে বৌয়ে একুৰিয়াম এটা কিনিলে যিটো আৰ্টিফিচিয়েল হয় একুৰিয়ামটোত প্লাষ্টিকৰ মাছ কিছুমান আছে যিটো কাৰেণ্টত বৰ্ডত লগাই পেলাই ছুইচ দি দিলে তাত মানে প্লাষ্টিকৰ মাছবোৰ গৈ থাকে নে ৰৈ থাকে নাজানো আৰু গৈ থকা যেন লাগে পানী ভৰাই থোৱা আছে নে কি ভৰাই থোৱা আছে নাজানো কিন্তু কাৰেণ্টত দিলে মানে দেখিবলৈ ভাল লাগে বস্তুটো ইমান বেয়া লগা নাই ভালেই লাগিছে বাৰু দেই দেখিবলৈ সময় এনেকৈ অতিবাহিত কৰিছোঁ আৰু কি কৰিছে আহি পিনি কালি ৰাতি শুলা সেয়া ৰেষ্ট ইন পিচ সেয়াই মাও যায় নেকি অফিচলৈ মায়ে মই অকণমান ধেমালি কৰিলোঁ মায়ে মই এইদৰে ধেমালি কৰিয়ে থাকোঁ বাৰু দেই মায়েও মোক কিবা কিবি ধেমালি কৰি থাকে ময়ো মই কিবা কিবি ধেমালি কৰি থাকোঁ মানে যি দুদিনৰ কাৰণেই থাকিবলৈ যাওঁ মায়ে মই পূৰা মানে ইজনে সিজনে কথা পাতি ফূৰ্তি কৰি থাকোঁ আৰু মাকো হহুৱাই থাকোঁ মায়েও মোক হহুৱাই থাকে তাৰ দাদা অফিচলৈ ওলাইছে মানে দাদাৰ হাতৰ অফিচত বোলে কিবা কাম কৰা মানুহ লাগে সেইটোকে মায়ে কৈছে বোলে ময়ে পাৰিলোহেঁতেন বোলে গাভৰু হৈ থকাহেঁতেন সোমাবলৈ সেইদৰে আমি কিবা এটা জমনিকৈ পাতিলোঁ আৰু দাদাই কৈ আছে মানে কি কাম কেনেকুৱা কি এনেকৈ কৰিব লাগিব চেলাৰী কিমান দিব সেইবোৰ বুজাই আছে ময়ো ভাবিছোঁ ময়ো মাক কৈছোঁ মা ময়ো কৰিব পাৰিলোহেঁতেন আমাৰ এজনে বহি পেলাই কিন্তু শুনিহে আছে কথাবোৰ আমি কি পাতি আছোঁ কৈ পেলাই এনেকৈ দাদা গ'লগৈ অফিচলৈ তাৰপিছত ঘৰত বাকী থাকিলোঁ মা মই মানুহজন ছোৱালী আৰু বৌ সৰুটো স্কুল গ'ল ডাঙৰটো স্কুল গ'ল ছোৱালীটো স্কুল খতিয়ে ঘৰলৈ যোৱা সন্ধিয়া আকৌ ওলালোঁ বিয়া এখন খাবলৈ দেই বিয়াখন আছিল মানে ওচৰতে বাই বাই তোমাক নিনো আমি বিয়াখন যাওঁ দেউতাকো নিনো থাকক কি খোজকাঢ়ি যাম নেকি কিবা এইকণ